কবিতাৰ শিৰোনাম শৰৎ নিজেই এটা নিপুটল কবিতা। কবি নিশা শৰ্মা। শৰৎ সৃষ্টিৰ বিনন্দীয়া প্ৰকাশ, এটা মিঠা অনুভূতি। মনত আছেনে সমীৰণ? শৰততে হৈছিল আমাৰ প্ৰেমৰ উন্মেষ। সুষমানন্দিত সুৰততে কুঁৱলীৰ আচ্ছাদন ফালি পথাৰ সেউজীয়া বুকুত গুজি তুমি মোৰ হৈছিলা। সেয়ে চিৰ আপোন এই শৰৎ, নিয়ৰ সিক্ত পল্লৱৰ মৃদু মিঠা লয়লাস তোমাৰো চিনাকি। শুভ্ৰ মেঘৰ কপহুৱা উৰণে নিত্যৰতা কহুৱাৰ নিবিষ্ট ঘূৰ পাকে তোমাৰ দৰেই মোহাচ্ছন্ন কৰি আৱৰি ৰাখে মোক। আলিংগনত কহুৱাৰ সমৰ্পণ, দুবৰিৰ দলিচাত নিয়ৰৰ আলপনা আঁকি শেৱালিৰ পাহিটিতে খন্তেক জিৰাই বননিৰ সৰ্বাংগ পৰহি। তথাপি তুমি কিয় বাৰে বাৰে মোক সোধা শৰৎ মোৰ কিমান আপোন? জানা, গেৰ ধৰা পথাৰখনৰ শৰৎ অনিবাৰ্য প্ৰেমাস্পদ। আলিংগনৰ বীজকোষত বাকি দিয়ে অবৰ্থ বীজমন্ত। কুসুমৰ পাহে পাহে দি যায় ফুলাৰ মন্ত্ৰ। সুশীতল বসুন্ধৰা জাতিষ্কাৰ হয় ফুলে ফলে। পুৱতি নিশাৰ শৰতৰ ঐন্দ্ৰজালিক প্ৰবিষ্ট চোৱাৰ উদ্দীপনা অনুভৱ কৰানে সমীৰণ? চটিয়না জোপাৰ পৰা ভাঙি আহিছে পক্ষীৰ ছন্দোবদ্ধ সুললিত কাকলি। শুনাচোন সমীৰণ, শেৱালিৰ শুকুলা পাহি সিক্ত কৰি ধৰণিৰ ধূলি সেমেকাই নামিছে শীতৰ অলকানন্দা। আবেগৰ গান হৈ নিৰালম্ব শৰৎ, শৰৎ নিজেই এটা নিতুল কবিতা। শৰৎ মানেই হ'ল শাৰদীয় অনুভৱ। শৰৎ মানেই হ'ল কহুৱা কোমল উৰণীয়া মন। এক শান্ত সমাহিত পৰিৱেশত শৰতে সংগোপনে আহে। শৰৎ হৈছে টোপনি নহা ৰাতি টুপ টুপ নিয়ৰৰ শব্দত যেন সাৰে থকা এটা মধুৰ সপোন। সেই সপোনৰ পম খেদি মই এনেদৰে কলঙৰ পাৰত উপস্থিত হৈছোঁহি। মোৰ দুই কাষে দুগৰাকী শিল্পী আছে, এগৰাকী হৈছে কবি, আনগৰাকী হৈছে আবৃত্তিকাৰ। গতিকে মই প্ৰথমতে যিগৰাকীয়ে আবৃত্তি কৰিছে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। শুভ নামটো ক'ব লাগে। নামটো? মোৰ নাম, নমস্কাৰ, মোৰ নাম ৰীতামণি গোস্বামী। হয় হয়, ঠিক আছে বাৰু। মোৰ এটা কথা জানিবলৈ মন গৈছে, এই যে শৰৎকাল আহিলে, শৰতৰ অনুভৱটো কেনেকুৱা? শৰৎটো কি ভাৱৰ? শৰৎ বুলি ক'লে কিবা এটা কোমল অনুভূতি জাগে মনত, এটা কোমল অনুভূতি। সেই অনুভূতিটো এটা সাংঘাতিক ধৰণৰ, এইটো মানে প্ৰকাশ কৰিব নোৱাৰোঁ। নিজস্বভাৱে কিবা এটা ভাল লাগে, যেন চৌপাশে গোটেই যেন সুখখিনি আহি পেলাই উপস্থিত হৈছেহি, তেনেকুৱা এটা লাগে শৰৎ বুলি ক'লে। বৰ ধুনীয়া কথা, যেন সকলো পিনৰ পৰা সুখবোৰ আহি যেন থুপ খাই পৰে সেই অন্তৰত। ঠিক তেনেদৰে শৰতৰ কিবা স্মৃতি আছে নেকি? এৰি অহা জীৱনটোৰ কিবা শৰতৰ স্মৃতি? শৰতৰ স্মৃতি বহুতেই আছে জড়িত, হ'লেও সেই শিশুকালৰ যিটো স্মৃতি সেইখিনিয়ে মানে এতিয়া বৰ্তমান অলপ বয়স হৈ আহিছেতো, গতিকে সেইখিনিয়ে অকণমান আমনি কৰে এতিয়া। আগতে এই শৰৎ বুলি ক'লে দুৰ্গা পূজা আহে, দুৰ্গা পূজাত বেলুনবোৰ লৈ পেলাই যিটো মানে আমাৰ হয়, সেই বস্তুটো এতিয়াও মানে পূজা চাবলৈ গ'লে এই সাপ বেলুনডাল যেন মূৰত কৰি ল'ম,
ডিঙিত হেৰি কৰি ল'ম, যিবিলাক আজিৰ ল'ৰা ছোৱালীয়ে সেই মাদকতাটো অনুভৱ কৰিব নোৱাৰে। ঠিক আছে, বহুত ভাল লাগিলে। ৰীতা গোস্বামী হৈছে এগৰাকী সুন্দৰ আবৃত্তিকাৰ। তেওঁৰ সুন্দৰ সুন্দৰ কবিতাৰ আবৃত্তি আছে। গতিকে আপোনালোকে তেওঁৰ যিটো আপোনাৰ ইউটিউব চেনেল আছে বা ফেচবুকতো তেওঁ সদায় ব্যস্ত হৈ থাকে, তেওঁক আপোনালোকে চাব পাৰিব। এগৰাকী সুন্দৰ আবৃত্তিকাৰ। আৰু মই নতুনক বিচাৰিয়ে মোৰ যাত্ৰা, সেইবাবেতো মই কওঁ, বিচাৰি ফুৰিছোঁ অৰঙে দৰঙে হেৰুৱা হৃদয়ৰ ঠিকনা, ৰিঙিয়াই মাতিছোঁ উকিয়াই সুধিছোঁ মনৰে কথাবোৰ কোৱা না। ৰীতা মোৰ আজিৰ চিনাকি নহয়, এয়া তাইক একেবাৰে বহু সৰুৰ পৰাই মই পাইছোঁ। আৰু আজি যেন সেই অতীতৰ শৰতৰ স্মৃতিৰে অতীতলৈ এক নষ্টালজিক অনুভূতি মোৰ হৈছে। আমি এতিয়া যাব বিচাৰিছোঁ যিটো কবিতা ৰীতাই আবৃত্তি কৰিলে সুন্দৰকৈ, সেই কবিতাটোৰ স্ৰষ্টা এগৰাকী দ্ৰষ্টা। আপোনাৰ শুভ নামটো কওক। নিশা শৰ্মা। নিশা শৰ্মা ন? এই যে কবিতাটো মানে ৰীতাই আবৃত্তি কৰিলে, এই কবিতাটোৰ শিৰোনাম আছিলে শৰৎ নিজেই এক নিপুতল কবিতা, হয়নে? ইমান ধুনীয়াকৈ লিখিলে কবিতাটো। আপুনি কি ভাৱত লিখিলে শৰতক লৈ পেলাই? শৰতৰ অনুভৱ কেনেকুৱা আপোনাৰ? শৰৎ যিহেতু সম্পূৰ্ণ নিজেই, গতিকে মানে সম্পূৰ্ণ নিতুলভাৱে শৰতক মানে ভাল নোপোৱা কোনো কথাই নাই। চবফালে ফৰকাল, মুকলি, আনন্দৰ জোৱাৰ নামে বোকা পানীৰ পৰা আদি কৰি মানে সমস্ত জলবায়ুৱে মানে মসৃণ হৈ কোমল হৈ পৰে। সেইকাৰণে ভাল লাগে। সেইকাৰণে ভাল লাগে না? শৰতক লৈ কিবা আপোনাৰ ব্যক্তিগত জীৱনত কিবা স্মৃতি আছে নেকি? যে ৰাস চাবলৈ যাওঁতে কিবা ঘটিছিল, দুৰ্গা পূজালৈ যাওঁতে কিবা স্মৃতি ঘটিছিল, বা ৰাতিপুৱা যেতিয়া শেৱালি সৰি থাকে আহিনমহীয়া, তেতিয়া বুটলিব যাওঁতে এই শিশুসকলৰ সৈতে লগৰীয়াৰ সৈতে ঠেলা ঠেলি যুঁজ বাগৰ কিবা কৰিছিল? ৰাস্তাত মানে আমি খুব দৌৰিছিলোঁ প্ৰথম যেতিয়া নিয়ৰ পৰে, তেতিয়া আমি পূৰা ৰাস্তাত মানে পাকা ৰাস্তাত আৰু বহুত দূৰ খোজকাঢ়োঁ, দৌৰি পেলাই এক্সাৰচাইজ কৰোঁ, আহোঁ। তাৰপিছত পূজাততো বেলুন ফুল এইবিলাক ঘূৰা পকা আছেই। তাৰ বাহিৰেও মানে পূজা ডাঙৰ এটা বিয়াৰ পিছত হেৰি হৈছিলে কি, এবাৰ বিয়া মানে মই আৰু এই খুৰী গৈছিলোঁ পূজা চাবলৈ। ৰিক্সা এখনত লৈ গৈছোঁ, বৰষুণ পৰি আছে, অকণমানতো বেছিকৈ বৰষুণ পৰিলে ৰাস্তাত। এইবাৰ মানে ৰিক্সালৈ আমাক ৰখাই লৈ পেলাই এটা পলিথিন এখন ওপৰত দি দিলে। অকণমান পিছত তোৰ ৰিক্সাখন চলাইছে, আমি থাকিব নোৱাৰোঁ গোন্ধত। বোলে কি এখন কিবা এটা গোন্ধাইছে, কৈছে মাছ শুকোৱা এখন পলিথিন। সাংঘাতিক মানে সেইটো আৰু স্মৰণীয় হৈ থাকি গ'ল আৰু মানে এই ইমান ধুনীয়া সুন্দৰ দিনত মানে এটাকে সাংঘাতিক দিন আৰু। ঠিক আছে, ঠিক আছে। আৰু ভাল লাগে। বহুদিন বকুলৰ গুণ পোৱা নাই, বহুদিন বকুলৰ মালা গঁঠা নাই। মোৰ জানিব মন গৈছে, শেৱালি ফুলেৰে মালা গাঁঠিছিলে নে কেতিয়াবা? গাঁঠিছোঁ। কাৰোবাক দিছিলে নেকি? শেৱালি বকুল চবেই গাঁঠিছোঁ। কাৰোবাক দিছিলে নেকি? নাই গোঁসা। কিয় নিদিলেনো বাৰু? সৰস্বতীক দিওঁ। ঠিক আছে, ঠিক আছে, বহুত ভাল লাগিছে। কবিৰ কোমল অনুভৱ। এনেদৰে আপুনি আগুৱাই গৈ থাকক। মোৰ আৰু এটা কথা জানিব মন গৈছে, আপুনি ইমান ধুনীয়া কবিতা লিখিছে, আপোনাৰ কিবা প্ৰকাশিত গ্ৰন্থ আছেনে? আছে। কওকচোন নামটো। এখন হ'ল আন্ধাৰে স্নান কৰা নদীখন, আৰু এখন আছিল উমাল ৰোড। ঠিক আছে, ঠিক আছে। এখেত হৈছে এগৰাকী নবীন উদীয়মান কবি। গতিকে আপোনালোকে তেখেতৰ কবিতাবিলাকো পঢ়িবচোন বাৰু। তেখেতৰ কবিতাৰ গ্ৰন্থখনৰ নাম হৈছে এন্ধাৰে স্নান কৰা নদীখন, হয়নে? ইমান সুন্দৰ নাম, এন্ধাৰে য'ত স্নান কৰে নদীখনত, হয়নে? গতিকে আপোনালোকে পঢ়িব নিশা শৰ্মাৰ কাব্যিকখন, কাব্য পুথিখন, আৰু এইফালে ৰীতা গোস্বামীৰ কবিতাৰ আবৃত্তি অনুষ্ঠান আপোনালোকে চাব। শেষত দুয়োগৰাকীকে ৰ'দালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। শৰতক আদৰিবলৈ মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা। আৰু আপোনালোকে এই অনুষ্ঠানটো চাই যদি ভাল পাইছে, তেনেহ'লে মোৰ চেনেল ৰ'দালি দৰ্শন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। আৰু দুয়োগৰাকীকে মই এটা অনুৰোধ জনাইছোঁ যে মোৰ চেনেলটোৰ বিষয়ে অকণমান কৈ দিব লাগে। সেইটো সকলোৱে জানে, কি ক'ব লাগে অকণমান? আপোনালোক সকলোৰে প্ৰতি অনুৰোধ, লক্ষেশ্বৰ ডেকা আচলতে আমাৰ মৰিগাঁও জিলা বুলিয়ে নহয়, আমাৰ অসমৰ এটা সম্পদ। আৰু এই সম্পদটোৱে আমাৰ সুবিধাৰ কাৰণে আমাক কিছু আগবঢ়াই নিবৰ কাৰণে যি প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টাক আপোনালোক সকলোৱে হৃদয়েৰে আঁকোৱালি লওক। তেখেতৰ এই প্ৰচেষ্টা এটা সুন্দৰ আলিয়েদি গতি কৰক, তাকে অন্তৰেৰে কামনা কৰিছোঁ। আৰু লক্ষেশ্বৰ দা সঁচাকৈ মোৰ সেই সৰুতে যিটো দাদা হৈ আছিলে, আজিও সেই দাদা এজন নিভাঁজ মানুহ। আজিৰ যুগত এনেকুৱা এজন নিভাঁজ মানুহ হৈ জীয়াই থকাটো অতি মানে জটিল কথা আজিৰ এই কংক্ৰিটৰ যুগত। গতিকে মই সকলোকে
ৰ'দালি দৰ্শন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক আছে, নমস্কাৰ। বহুত 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 ধন্যবাদ। আপুনিও কওক কিবা এষাৰ। ৰ'দালি দৰ্শন ইউটিউব চেনেলটোৰ নাম। ৰ'দালি দৰ্শন চেনেলটো আপোনালোকে সকলোৱে চাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান আগুৱাই লৈ আমাৰ সকলোকে তেখেতৰ যোগেদি যিমান আগবাঢ়িছে সকলোকে আপোনালোকে আগুৱাই আপোনালোকৰ আশীৰ্বাদৰ হাতখন দি আগুৱাই লৈ যাব, ইমানেই কৈছোঁ আৰু। ঠিক আছে, ঠিক আছে, বহুত বহুত ধন্যবাদ। জীৱনত একো নাই যে কিছু হেৰুৱাইছোঁ, কিছু পাইছোঁ, পোৱা নোপোৱাই জীৱন। গতিকে জীৱনত আপুনি গৈ থাকক, যি পাব তাকে আপুনি সুন্দৰভাৱে গ্ৰহণ কৰক। এওঁ ধুনীয়া এষাৰ কথা কৈছিলে যে এই কংক্ৰিটৰ যুগত সঁচাকৈ আমাৰ পদূলিয়ে পদূলিয়ে যেতিয়ালৈকে নঙলাবোৰ আছিল, বাঁহৰ জেওৰা আছিল, তেতিয়া সদায় হৃদয়বোৰ খোলা আছিল। কিন্তু যেতিয়াৰ পৰা পদূলিৰ মুখে মুখে সহজাত কংক্ৰিট লোহাৰ গেট হ'ল, তেতিয়াৰ পৰা যেন আমাৰ হৃদয়বোৰ লোহাৰ দৰে কংক্ৰিটৰ দৰে টান হ'বলৈ ধৰিলে, শিলাময় হ'বলৈ ধৰিলে। তথাপিও শৰতটো আৰু কাৰো বাবে ৰৈ নাথাকে, শৰৎ আহিবই। এনেদৰে শৰতে আপোনালোক সকলোকে শান্তিৰ সুবিমল বতাহেৰে আগুৱাই নিবই। গতিকে শৰতক পুনৰবাৰ স্বাগতম জনাই আজিৰ অনুষ্ঠান ভাগ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।